সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী মহানগৰীৰ সচলত ৰূপায়ণ কৰে এই বিক্ষোভ কাৰ্যসূচী দীৰ্ঘদিনে অনুসূচিত জাতি লোকসকলক চৰকাৰৰ প্ৰবঞ্চনা আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীৰে এই প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়াসকলে আমি আপোনালোকক ক'ব বিচাৰিছো যে অনুসূচিত জাতিটোৱে এই চৰকাৰখনৰ দিনত সম্পূৰ্ণখিনি হেৰুৱাইছে সৰ্বোচ্চখিনি হেৰুৱাইছে আমাৰ মানুহৰ ভূমিপট্টা নাই আমাৰ ছাত্ৰবৃত্তি নিয়মীয়াকৰণ কৰা নাই অনুসূচিত জাতিৰ বেকলগ পদসমূহ পূৰণ কৰা নাই হাজাৰটা সমস্যা আছে কিন্তু আমাৰ অনুসূচিত জাতিৰ সমস্যাসমূহৰ প্ৰতি এই চৰকাৰখনে কেতিয়াও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই 9টাকৈ বৰ্তমান সময়ত 8টাকৈ আচলতে সংৰক্ষিত সমষ্টি আছে 8টাকৈ সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱা আমাৰ মন্ত্ৰী আছে বিধায়ক আছে কিন্তু তেওঁলোকেও আমাৰ ৰাইজৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰা নাই বিশেষকৈ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এটা প্ৰভাৱশালী মন্ত্ৰী বুলি তেখেতে আচলতে নিজকে কয় কিন্তু তেওঁ সেই প্ৰভাৱৰ দ্বাৰা কিন্তু নিজৰ যিটো জাতি সেই জাতিটোকে তেওঁ কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই